নমস্কাৰ প্ৰিয় দৰ্শক, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা। আৰম্ভ কৰিব ওলাইছোঁ মেট্ৰ' নিউজ গুৱাহাটীৰ এক জনপ্ৰিয় অনুষ্ঠান পৰিচয়। আৰু পৰিচয় এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ অসমৰ এগৰাকী সুযোগ্য কন্যা প্ৰিয়ংকা ডেকাক। আৰু প্ৰিয়ংকা ডেকাই সুদূৰ আমেৰিকালৈ গৈ আমেৰিকাৰ ফ্লৰিডা চহৰত বিমান উৰণৰ এক বিশেষ প্ৰশিক্ষণ ইতিমধ্যেই সমাপ্ত কৰিছে। গুৱাহাটীৰ গণেশপাৰা অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কালীন্দ্ৰ ডেকা আৰু সংগীত শিল্পী দুলুমণি কাশ্যপৰ জীয়াৰী প্ৰিয়ংকা ডেকাই অসমলৈ কঢ়িয়াই আনিছে এক বিৰল সন্মান। এয়া প্ৰিয়ংকা ডেকা মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। প্ৰথমতে এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে? মেট্ৰ' নিউজলৈ বহুত বহুত ধন্যবাদ। আৰু এই যাত্ৰাটো আৰম্ভ হৈছিলে খুব সৰুৰ পৰা। মই সৰুৰ পৰা মানে এইটো সপোন আছিলে যে মই বিমান উৰাম। আৰু যেতিয়া ফাৰ্ষ্ট ফ্লাইটখন লওঁ তেতিয়া ভাবোঁ যে এইখন মানে কেনেকৈনো কাম কৰিছে, এইটো মানে একদম এটা মানে কুৱেশ্যন আছিলে। সেই কুৱেশ্যনটোৰ পৰা আজি মই এইটো জাৰ্ণি দেখিলোঁ যে টু বি এ পাইলট। তো এই পাইলট হোৱাৰ সপোন তাৰ পৰাই আৰম্ভ হৈছে ফৰ মাই ফাৰ্ষ্ট ফ্লাইট। নিশ্চিতভাৱে আপোনাৰ প্ৰথম শিক্ষা ক'ত আৰম্ভ হৈছিলে? প্ৰথম শিক্ষা মোৰ আৰম্ভ হৈছিলে ৰয়েলত। মই 12th কৰিছিলোঁ। তাৰ আগত আছিলোঁ কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুল। এনেকৈ বহুত স্কুল এনেকৈ চেঞ্জ কৰি নিশ্চিতভাৱে আমি যদি এতিয়া অন্য কিছু প্ৰসংগ আপোনাৰ বিমান উৰণৰ কিছু প্ৰসংগ আমি যদি উত্থাপন কৰিব যাওঁ, আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে বিমান উৰণৰ এই যি মানে প্ৰশিক্ষণ বা আপুনি বিমান উৰণৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পৰৱৰ্তী সময়ত এগৰাকী সুদক্ষ পাইলট হৈ উভতি আহিব। তাৰ পৰৱৰ্তী সময়ত এটা গ্লেমাৰাছ জব, সুন্দৰ এটা মান্থলি চেলাৰী আৰু এটা প্ৰেষ্টিজিয়াছ লাইফ। গতিকে এই ক্ষেত্ৰত আপোনাৰ আহি থকা যিবিলাক আমাৰ জেনেৰেশ্যন আছে তেওঁলোকক কি মেছেজ দিব? তেওঁলোকক এই ক'ব বিচাৰিম যে ড্ৰিম বিগ এণ্ড লাইক ফ'ল' ইয়ৰ ড্ৰিমছ। হাৰ্ড ৱৰ্ক ইজ মানে বহুত কি ইম্পৰ্টেণ্ট হয়। তো হাৰ্ড ৱৰ্ক কৰি গ'লে আপোনাৰ গোটেইখিনি সপোনে সফলতা লাভ কৰিব পাৰে। তো হাৰ্ড ৱৰ্ক ইজ দ্য কি। নিশ্চিতভাৱে আমি যদি অন্য কিছু খুব প্ৰয়োজনীয় কথা আমি জানিব বিচাৰোঁ আপোনাৰ পৰা, যেনেকৈ বিমান উৰণৰ প্ৰশিক্ষণ এটা অন্য কিছু জীৱিকা বা অন্য চাকৰিৰ নিচিনা নহয়, বা তাৰ পৰৱৰ্তী সময়ত যেতিয়া আপুনি পাইলট হ'ব অন্য চাকৰিৰ লগত একেবাৰে নিমিলে। যে আপুনি বিমান উৰণৰ প্ৰশিক্ষণৰ লগে লগে এটা লিডাৰশ্বিপ যিটো ট্ৰেইট, প্ৰকৃততে আপুনি বিমানখনত আপোনাৰ লগতে শতাধিক আপুনি যাত্ৰী লগত লৈ বিমানখন উৰা মাৰিব। আমি যেতিয়া টেক অফ হয় তাৰ পৰৱৰ্তী সময়ত মানে কাৰো কণ্ট্ৰল নাথাকে। একমাত্ৰ বিমানখনত আপুনি থাকিব, আপোনাৰ কো পাইলট থাকিব আৰু লগতে বিমানত যাত্ৰীসকল থাকিব। তেওঁলোকৰ গোটেই জীৱনৰ যি দায়িত্ব আপোনাৰ তাত আহিব। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে সন্মুখৰ পৰা আমি নেতৃত্ব দিয়াৰ কথা যিটো কওঁ, সন্মুখৰ পৰা আপুনি নেতৃত্ব দিব লাগিব। গতিকে লিডাৰশ্বিপ যিটো আপোনাৰ মানে ট্ৰেইট গঢ়ি তুলিব লাগে, এই ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িছে? হয়, নিশ্চয় লিডাৰশ্বিপ কোৱালিটিটো আপোনাৰ বহুত এটা ইম্পৰ্টেণ্ট এটা কোৱালিটি হয় পাইলট হ'বলৈ। বিশেষকৈ আপুনি ৰেছপনচিবিলিটি, যে যি কৰিছোঁ এইখিনি কাম লৈ মই নিজে ৰেছপনচিবল হয়। তো ৰেছপনচিবিলিটি, লিডাৰশ্বিপ আৰু তাতকৈ ইম্পৰ্টেণ্ট ডিচিপ্লিন এণ্ড আ ডেইলি ৰুটিন, এইখিনি আপুনি যদি ফ'ল' কৰে তেতিয়াহে মানে এইবোৰ মানে গোটেইখিনি কম্পাইল কৰি আপুনি এটা পাইলট মানে ভাল হ'ব পাৰিব। নিশ্চিতভাৱে আমি খুব জৰুৰী প্ৰশ্ন এটা সুধিব বিচাৰিম আপোনাক, যে আমি সাধাৰণতে পাইলট বুলি কোৱাৰ লগে লগে মুখত ধুনীয়া এটা হাঁহি, এটা সুন্দৰ ফিজিক, খুব ডিচিপ্লিন আপুনি কোৱাৰ নিচিনাকৈ। গতিকে মানুহে সাধাৰণতে এতিয়াৰ প্ৰজন্ম বা সদায় মানুহৰ এটা জিজ্ঞাসা থাকে, মানুহে জানিব বিচাৰে যে এজন পাইলটৰ দৈনন্দিন জীৱনটো কেনেকুৱা, তেওঁলোকে কেনেকুৱা ডায়েট মেইনটেইন কৰে, তেওঁলোকৰ থিংকিং পেটাৰ্ণ কি, তেওঁলোকে কেনেদৰে ভাবে জীৱনটো। গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ দৰ্শকসকলক কিছু শ্বেয়াৰ কৰিব নেকি আপোনাৰ অভিজ্ঞতা? নিশ্চয়। তো ডেইলি ৰুটিন ক'ব গ'লে আৰু মেইনটেইনিং ফিজিকেল হেল্থ, য়েছ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। আপুনি এটা ফিজিকেল হেল্থ মেইনটেইন কৰক, স্পেচিয়েলি ডায়েট। তো আপুনি হেল্ডি ফুড খাব লাগিব, ন' জাংক এণ্ড এভৰিথিং, বিকজ আপুনি মেডিকেলি ফিট থকাৰ কাৰণে আপোনাৰ ডেইলি মেডিকেল হয়, তাৰমানে ইয়েৰলি এটা মেডিকেল হ'বই। তো চেকআপবোৰ যাতে ৰিজাল্টছবোৰ ভাল আহে, তো সেইবোৰৰ কাৰণে আপুনি জিম কৰিব লাগিব, এটা ৰেগুলাৰ ডায়েট মেইনটেইন কৰিব লাগিব। চ' ফিজিকেল হেল্থ আপুনি মেইনটেইন কৰাটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় টু মানে ফাংচন ইন দ্য ককপিট, বিকজ ইটছ
lot of pressure মানে mentally আপুনি ঠিক থাকিব লাগিব আপুনি physically fit থাকিব লাগিব so all the aspects is very important নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা আপুনি মানে আপুনি গুৰুত্বপূৰ্ণ বিষয় এটা কৈছে যে হেল্থৰ ভিতৰত আমি যদি চাব যাওঁ মেণ্টেল হেল্থ যেতিয়া এগৰাকী পাইলটে ককপিটত বহে কো পাইলটৰ লগত সন্মুখত আকাশখন থাকে তলত ভূখণ্ড থাকে গতিকে মাজত আকাশ আৰু ভূখণ্ডৰ মাজত বিমানখন থাকে ককপিটত আপুনি আৰু কো পাইলট থাকে গতিকে যিটো অনুভৱ সন্মুখৰ পৰা ইতিমধ্যে আমি কৈছোঁ যে নেতৃত্ব দিয়াৰ যিটো ক্ষমতা মানসিকভাৱে যদি শক্তিশালী নহয় তেতিয়াহ'লে কেতিয়াও সম্ভৱ নহয় গতিকে এনেকুৱা এজন ভাল লিডাৰ হ'বলৈ গতিকে মেণ্টেল হেল্থৰ ক্ষেত্ৰত আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰত কেনেকুৱা ধৰণে প্ৰশিক্ষণ দিছে বা আপুনি নিজে কেনেদৰে আপুনি সাজু হৈছে এই ক্ষেত্ৰত মই পাৰ্চনেলি মেডিটেশ্যন য়োগা এইবোৰ প্ৰেক্টিছ কৰোঁ তো মেডিটেশ্যনে খুব হেল্প কৰে মোক যে মানে আপুনি দিনটোত এবাৰ ৰাতিপুৱা শুই উঠি পেলাই মেডিটেট কৰাটো এটা বহুত ইম্পৰ্টেণ্ট মই এটা ফ'ল' কৰোঁ তো সেইটো হেল্প কৰে মেণ্টেলি কোপ আপ কৰিবৰ কাৰণে গোটেইখিনি যিবোৰ ষ্ট্ৰেছ থাকে কিবা থাকে এণ্ড যেতিয়া আমি ককপিটত এণ্টাৰ কৰোঁ ইটছ ভেৰি ইম্পৰ্টেণ্ট টু ছুইচ অফ এভৰিথিং মানে গোটেইখিনি ছুইচ অফ কৰি পেলাই যেতিয়া আমি ফ'কাছ কৰিছোঁ ককপিটত সেইটো এটা মানে ইম্পৰ্টেণ্ট স্কিল মানে নিশ্চিতভাৱে এতিয়া কথা এটা সুধোঁ ককপিটত বহাৰ অভিজ্ঞতা কেনেকুৱা বহুত ধুনীয়া যেতিয়া মই ফাৰ্ষ্ট টাইম বহিছিলোঁ চ' আমি সদায় পেছেঞ্জাৰ হৈ উঠিছোঁ দেই মই কিন্তু সদায় উইণ্ড' ছিটখন লৈ বহিছোঁ সদায় আমি উইণ্ড' ছিটখন লৈ বহিছোঁ চাইছোঁ যে আকাশখন এনেকৈ দেখা পায় যেতিয়া ফাৰ্ষ্ট টাইম ককপিটত বহিছোঁ যে লাগিছে যে দেখিছোঁ কণ্ট্ৰলছ এনেকৈ হয় প্লেনখন এনেকৈ চলে ত' ইটছ লাইক এ ভেৰি চাৰিয়েল এক্সপিৰিয়েঞ্চ মানে গোটেইখিনি এক্সপিৰিয়েঞ্চ ইমান মানে ভাল লাগিছিলে যে আমি মানে এনেকৈ চলাওঁ কাম কৰে কেনেকৈ প্লেনটো ইটছ এ ভেৰি ডিফাৰেণ্ট ফিলিং নিশ্চিতভাৱে খুব সুন্দৰ আমি আপোনাৰ লগত আমি কথা পাতি থাকিম এতিয়া আমি কিছু আপুনি বিমান উৰাই থকা কিছু আমি দৃশ্য কিছু আমি দৰ্শকক আমি দেখুৱাব বিচাৰিম প্ৰিয়ংকা আপুনি কিছু আমাক এনেদৰে আপোনাৰ কিছু স্মৃতি আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব নেকি যে এই বিমানখন কেতিয়া আপুনি উৰুৱাইছিলে কেনেকুৱা আছিলে সেই অভিজ্ঞতা কিছু আপুনি আমাক শ্বেয়াৰ কৰিব নেকি হয় তো এইটো ভিডিঅ' যিটো আপুনি দেখি আছে সেইটো বৰ্তমান তো এইটো আছিলে মোৰ একদম ফাৰ্ষ্ট চ'ল' নিশ্চিতভাৱে তো আমাৰ ফাৰ্ষ্ট চ'ল' যেতিয়া আমি মানে ৰিলিজ কৰা হয় এইটো মানে এটা বিৰাট মানে চেলিব্ৰেটেড এটা মানে মমেণ্ট হয় তো চ'ল' মানে আপুনি গোটেই প্লেনখন নিজে আৰু ইউ আৰ চ'ল অকুপেণ্ট আপুনি ন' ইনষ্ট্ৰাক্টৰ অন বৰ্ড আপুনি নিজেই আৰু তো ফাৰ্ষ্ট চ'লত আমি গৈছোঁ মই এয়াৰপৰ্টৰ পৰা টেক অফ কৰিছোঁ মানে একদম এটা বেলেগ ফিলিং মানে এটা বহুত কনফিডেণ্ট ফিলিং এটা আহে তো আমি গ'লোঁ ওপৰত মই এয়াৰপৰ্টৰ পৰা এটা পেটাৰ্ণ কৰি পেলাই আমি লেণ্ডিং কৰি দিলোঁ তো সেইটো এটা মানে লেণ্ডিং যেতিয়া কৰিছোঁ মানে নিজকে বহুত হয় নিশ্চিতভাৱে মই কিছু কথা জানিব বিচাৰিম যিহেতু আপুনি ইতিমধ্যে আমাক জানিবলৈ দিলে যে আমাৰ দৰ্শকসকলে জানিলে যে আপুনি এই ফ্লাইটখন আপুনি আপুনি নিজে চলাইছিলে হয় গতিকে সঁচাকৈ এক বিৰল মুহূৰ্ত বুলি ক'ব লাগিব যেতিয়া আপুনি প্ৰথম অকলে অন্য সময়ত আমাৰ লগত ইনষ্ট্ৰাক্টৰ থাকে যেতিয়া আপুনি অকলেই মানে সেই ফ্লাইটখনত বহিছে আপুনি আকাশলৈ লৈ গৈছে তাত আপুনি নিজে কণ্ট্ৰল কৰিছে সেই মুহূৰ্তখিনি কিছু আমাক শ্বেয়াৰ কৰিব নেকি হয় তো মানে নিজে যেতিয়া আমি কণ্ট্ৰল কৰিম মানে কোনো বহি থকা নাই কাষলৈ আমি নিজেই চব ডিচিশ্যন ল'ব লাগিব তো এইটো এটা বেলেগ মানে ৰেছপনচিবল এটা আহে যে মানে হয় এতিয়া মানে যি হ'ব মই নিজে কৰিব লাগিব তো গোটেইখিনি ট্ৰেইনিং যে আমি কৰিছোঁ আজিলৈ টিল ডেট গোটেইখিনি ট্ৰেইনিং যে আমি এতিয়া এপ্লাই কৰিব লাগিব তো সেইখিনি এক্সপিৰিয়েঞ্চ হয় বহুত ভাল লাগিছে নিশ্চিতভাৱে আমি কিছু অন্য এটা দৃশ্য আমি দেখুৱাবলৈ বিচাৰিছোঁ আমাৰ দৰ্শকসকলক কিছু অন্য এটা দৃশ্য প্ৰিয়ংকা ডেকাৰ এতিয়া আমি দেখুৱাবলৈ গৈছোঁ সেই এটা দৃশ্য যে সঁচাকৈ এটা কথা আমি ক'বই লাগিব যে প্ৰকৃততে আমি যি সময়ত কন্যা সন্তানসকলক আমি বিভিন্ন সময়ত আমাৰ সমাজখনে অৱহেলাৰ দৃষ্টিৰে চাই ঠিক একেখিনি সময়ত গণেশপাৰা অঞ্চলৰ গুৱাহাটীৰ গণেশপাৰাৰ বিশিষ্ট ব্যৱসায়ী কালীন্দ্ৰ ডেকা আৰু সংগীত শিল্পী দুলুমণি কাশ্যপৰ এগৰাকী জীয়াৰী প্ৰিয়ংকাই প্ৰকৃততে অসমীয়া সমাজখনলৈ এক সুনাম কঢ়িয়াই আনিছে গৌৰৱৰ কথা বুলি ক'ব লাগিব এনেদৰেই আমেৰিকাৰ ফ্লৰিডা চহৰত এনেদৰেই এই ছোৱালীজনীয়ে গৈ প্ৰকৃততে আমাক গৌৰৱান্বিত কৰিছে এখন বিমান উৰুৱাইছে প্ৰকৃততে আজিৰ তাৰিখত আমাৰ বাবে এয়া এক সঁচাকৈ গৌৰৱৰ মুহূৰ্ত বুলি ক'ব লাগিব যে আহি থকা দিনত আমাৰ সমাজখন আগত যাব লাগিব এটা কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যে যি সময়ত আমাৰ সমাজখনক আমি উন্নতিৰ কথা কওঁ ঠিক একেখিনি সময়ত যদি নাৰীসকলৰ যদি জীৱনৰ মানদণ্ড তেওঁলোকৰ যদি উন্নত নহয় বা তেওঁলোকৰ যদি শিক্ষিত নহয় তেতিয়াহ'লে সমাজখন আগুৱাই
যোৱা বুলি আমি প্ৰকৃততে ক'ব নোৱাৰোঁ প্ৰিয়ংকা কিছু আমি এতিয়া অন্য দিশলৈ যাওঁ যে এই ক্ষেত্ৰত আপুনি যিহেতু এগৰাকী নিজে আপুনি যুৱতী আপুনি নিশ্চিতভাৱে এক সুন্দৰ সাহসী এক পদক্ষেপ বুলি ক'ব লাগিব যে সন্মুখৰ পৰা দিব পৰা যিটো নেতৃত্বৰ যিটো আপুনি গুণ ইতিমধ্যে আপুনি কিছু আয়ত্ব কৰা বুলি আমাক জানিবলৈ দিছে এটা সুন্দৰ মানসিক শক্তিৰ আপুনি অধিকাৰী গতিকে এই ক্ষেত্ৰত আপোনাৰ নিচিনাকৈ অন্য যিসকল যুৱতী আছে যিসকলে ধৰক ভাবিছে যে এনেকুৱাকৈ তেওঁলোকো আগবাঢ়ি যাব বিচাৰিছে বা অন্যান্য কেৰিয়াৰত তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে গতিকে এই ক্ষেত্ৰত আপুনি পোনপটীয়াভাৱে সেইসকল যুৱতীক কি আপুনি বাৰ্তা প্ৰেৰণ কৰিব মই এইখিনি ক'ব বিচাৰিম যে আমি গোটেইখিনি ছাপোৰ্ট কৰিব লাগে যি ড্ৰিমছ দেখোঁ আমি গোটেই ফিমেলছবোৰে হওক যি যদি ড্ৰিম দেখিছে কিবা এটা আমি ছাপোৰ্ট কৰিব লাগিব তো ছাপোৰ্ট ছিষ্টেমটো যদি আমি পাইছোঁ আমি গোটেইখিনি আগবাঢ়ি যাব পাৰিম মই আজি মোৰ পেৰেণ্টছৰ পৰা ছাপোৰ্টখিনি পাইছোঁ মোৰ মা মোৰ পাপা সদায় মোৰ লগত আছে সেইবাবেই মই যিখিনি কৰিব পাৰিছোঁ আজি মই সেইকাৰণে সফলতাখিনি পাইছোঁ আৰু আগলৈও মই ছাপোৰ্টখিনি পাম তেনেকৈ মই আগবাঢ়ি যাব পাৰিম ধন্যবাদ থাকিলে প্ৰিয়ংকা আমাক দিয়াৰ বাবে এয়া আছিলে প্ৰিয়ংকা ডেকা গুৱাহাটীৰ গণেশপাৰা অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কালিন্দ্ৰ ডেকা আৰু সংগীত শিল্পী দুলুমণি কাশ্যপৰ জ্যেষ্ঠ জীয়াৰী আৰু প্ৰিয়ংকা আমাক জানিবলৈ দিলে যে সপোন দেখিলেই নহ'ব সপোনৰ পিছে পিছে যোৱাৰ যি ক্ষমতা অদম্য যি সাহস এই সাহসৰো কিন্তু অধিকাৰী হ'ব লাগিব সপোন দেখিলেই নহ'ব তাক বাস্তৱত ৰূপায়িত কৰিব পৰা যি শক্তি সেই শক্তিও কিন্তু সঞ্চিত কৰিব লাগিব আহি থকা দিনত প্ৰিয়ংকা ডেকাই আৰু যথেষ্ট সুনাম কঢ়িয়াই আমাৰ সমাজখনক আমাৰ অসমীয়া সমাজখনক আগুৱাই যোৱাত নিশ্চিতভাৱে সহায় কৰক মেট্ৰ' নিউজ গুৱাহাটীৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰিয়ংকা ডেকালৈ থাকিলে অলেখ অযুত শুভকামনা প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক মেট্ৰ' নিউজ গুৱাহাটী পৰিচয়ৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা মই মহেশ কলিতাই ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ